এইবাৰ শৃংখল চলিহা গৰজি উঠিছে। হয়, 2026ত বীৰ লাচিত সেনাক সেৱা নজনোৱাকৈ এইবাৰ কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি এক প্ৰকাৰে হুংকাৰ দিছে শৃংখল চলিহাই। আৰু অখিল গগৈকো কৰিলে ঠাট্টা ইটিকিং। হয়, গৰজি উঠিছে শৃংখল চলিহাই। কি ক'লে আপোনালোকে শুনি আচৰিত হৈ যাব। গতিকে আপোনালোকে ভিডিঅ'টো চাওক, ভিডিঅ'টো চালে গোটেই কথাখিনি আপোনালোকে গম পাব। অখিল গগৈৰ লগত আচলতে অখিল গগৈনো কি কাৰণে এক প্ৰকাৰে মানে ক'বলৈ গ'লে অখিল গগৈ বৰ বেয়াকৈ ঠাট্টা কৰিলে। গতিকে কি ক'লে আপোনালোকে চালে গোটেই ভিডিঅ'টো গোটেই কথাখিনি গম পাব। কিন্তু নতুনকৈ যদি কোনোবা আহিছে চেনেলটোত আপোনালোকে এটা লাইক কৰি দিব, চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকে ভিডিঅ'বিলাক নোচোৱা হৈছে কাৰণে বহুত দুখ লাগিছে। গতিকে লাইক এটা হ'লেও অন্ততঃ কৰি দিব। 2026ত কোনে চৰকাৰ বনাই নাজানো, বীৰ লাচিত সেনা নামৰ শক্তিটোক সেৱা নকৰাকে কোনো চৰকাৰ বনাব নোৱাৰে। আমাৰ তেজ আৰু ঘামে কয় ইহঁতি বীৰ লাচিত সেনা সৈনিক আৰু সৈনিক। আৰু আটাইতকৈ আমালে কেলে ভয় কৰে গম পায় প্ৰশাসনে? আমাৰ ল'ৰা জেললৈ যাবলৈ ভয় নকৰে। জেল আমাৰ অলংকাৰ। যদি জীৱনত কেতিয়াবা পইচা পাতি আমাৰ কোনোবা সৈনিকৰ হয়, মোৰ হয় নহয়, আমাৰ যদি কোনোবা সৈনিকৰ হয়, আমি খিলঞ্জীয়া মানুহৰ মাজত বিলাই দিম, সংগঠন ভাঙি দিম বুলি। কিন্তু বীৰ লাচিত সেনা সংগঠন নহয়, বীৰ লাচিত সেনা এটা পৰিয়াল আৰু পৰিয়াল। এই বীৰ লাচিত সেনাৰ পৰিয়ালক কোনো শক্তিয়ে ভাগিব নোৱাৰে। অনাগত দিনত ঐক্যবদ্ধ সংগ্ৰাম হ'ব। এই সংগ্ৰাম জাতীয়তাবাদৰ নামত দালালি কৰাৰ গীতাৰ বিৰুদ্ধে প্ৰথম হ'ব। জাতীয়তাবাদৰ নামত দালালি কৰাৰ যিকেইটা মানুহে কৰি আছে সিহঁতৰ বিৰুদ্ধে প্ৰথম হ'ব। কিন্তু মোক যদি কোনোবা MLA এজনে মোৰ সৈনিকক কয় যে শৃংখলে কোটি টকা বিজেপিৰ পৰা ল'লে, মোৰ এজনো এনেকুৱা সৈনিক নাই যে এইটো কথা বিশ্বাস কৰিব। এইটো মোৰ সৈনিকৰ ওপৰত বিশ্বাস, শৃংখল চলিহাৰ বিশ্বাস এইটো। আৰু শৃংখল চলিহাই অন্ততঃ দেশ আৰু জাতিক বিক্ৰী নকৰে। কোনো কাৰণত নকৰে। কোনো কাৰণত দেশ জাতিক বিক্ৰী কৰা নহ'ব। দেশ জাতিৰ কাৰণে অধিকাৰ কাঢ়ি অনা হ'ব। 17 চনৰ পৰা 23 চনলৈকে জেলতে আছো, আকৌ আমাক কথা ক'বলৈ নহ'ব না। পুলিচৰ মাৰ খাই নোপোৱা। আৰু আমি আকৌ GMCHত নাই দেই। আমি GMCHত নাই, AC ৰুমত। আমি জেলত আছো, জেলত। আৰু এটা কথা স্পষ্ট, 2026ত কোনে চৰকাৰ বনাই নাজানো, বীৰ লাচিত সেনা নামৰ শক্তিটোক সেৱা নকৰাকে কোনো চৰকাৰ বনাব নোৱাৰে। এইখিনি কথা একদম স্পষ্ট ৰূপত কৈ দিয়া হৈছে। আৰু অনাগত দিনত আমি যে সংগ্ৰামখন কৰি আছো, আমাৰ এই গুণ্ডা চুণ্ডা কিবা কিবি কয়, কাৰ কাৰণে কৰি আছো? আজি 8টা ল'ৰা ছোৱালীয়ে হিন্দু সম্প্ৰদায়ৰ, মুছলমান সম্প্ৰদায়ৰ ল'ৰা ছোৱালীয়ে ইয়াত আজি নাছিলে। এই যে সৰু ল'ৰা ছোৱালীখিনি, ইহঁতৰ কাৰণে আমি সংগ্ৰাম কৰি আছো। আমি সংগ্ৰাম নিজে ঘৰ বনাবলৈ কৰা নাই, নিজে ফ্লেট ল'বলৈ কৰা নাই। আমি সংগ্ৰাম কৰিছো তাৰ কাৰণে, আহিবলগীয়া ভৱিষ্যত প্ৰজন্মৰ কণ খিলঞ্জীয়া মানুহৰ কাৰণে। ইয়াত কোনো ধৰণৰ কথা নাই। আমাক দালাল ক'ব, মোৰ যদি এতিয়া একাউণ্ট বেলেঞ্চ চাই 2 টকা 50 পইচা মান আছে। কিন্তু আমাক আকৌ কয় আমি বিজেপিৰ পৰা, কংগ্ৰেছৰ পৰা, ইটোৰ পৰা সিটোৰ পৰা আমি 15 কোটি ললো, 16 কোটি ললো। কমাই ক'ব লাগে, 15,000 20,000 ক'লেও ভাল নেকি? 15 কোটি 16 কোটি ক'লে মানে অসমৰ জনগণে বিশ্বাস নকৰে। আৰু সেইকাৰণে মই এটা কথা স্পষ্টকে বীৰ লাচিত সেনাৰ আজি শিৱসাগৰৰ এই সৈনিকসকলৰ সন্মুখত মই কৈছো, যদি মই এই সৈনিকসকলৰ আগত কৈছো, যদি কোনোবা এদিনা শৃংখল চলিহাই পইচা খায়, আপোনালোকে সেইদিনাই শৃংখল চলিহাৰ পুতলা জ্বলাব আৰু শৃংখল চলিহাক নেমানিব। আপোনালোকৰ বিশ্বাস আছেনে নাই যে মই কেতিয়াও পইচা নাই খোৱা? নিশ্চয় আছে। আৰু এটা কথা স্পষ্ট, যদি জীৱনত কেতিয়াবা পইচা পাতি আমাৰ কোনোবা সৈনিকৰ হয়, মোৰ হয় নহয়, আমাৰ যদি কোনোবা সৈনিকৰ হয়, আমি খিলঞ্জীয়া মানুহৰ মাজত বিলাই দিম। আমি খিলঞ্জীয়া মানুহৰ প্ৰত্যেক বিপদত থাকিম। কিন্তু এইবোৰ দালালি কথা আমি ভুল নাযাওঁ। আৰু আমাৰ বীৰ লাচিত সেনাৰ মানে কি হৈছে,
সৈনিকসকলৰ একতাটো ভাঙিব বিচাৰিছে শৃংখল কোটিপতি। মই সেইদিনা মোৰ লগৰ ল'ৰা এটা থাৰ এখন লৈ গৈছিলোঁ, মই দৰঙলৈ গৈছিলোঁ। তেতিয়া এজন আমাৰ স্থানীয় বিধায়ক তেওঁ কৈছে যে শৃংখলে 19 লাখ টকাৰ থাৰখন ল'লে, নাই লোৱা, এখন মই ভাড়ালৈ লৈ গৈছিলোঁ। কিন্তু বদনাম কৰিব পাৰিব, সত্য প্ৰমাণ কৰিব নোৱাৰে। এইখন সংগ্ৰাম চলিবনে? চলিব। কাৰ বিৰুদ্ধে চলিব? দালালিৰ বিৰুদ্ধে চলিব। আঞ্চলিকতাবাদৰ নামত বিজেপিৰ পৰা 25-30 লাখ লৈ থকা MLA বিৰুদ্ধে চলিব নচলে? চলিব, হয়নে নহয়? বিৰোধী ঐক্যৰ নামত দালালি কৰা মানুহটোৰ বিৰুদ্ধে চলিব নচলে? চলিব। আৰু আমি আজি একেলগে কওঁ, বীৰ লাচিত সেনা অসম জিন্দাবাদ, বীৰ লাচিত সেনা অসম জিন্দাবাদ, বীৰ লাচিত সেনা অসম জিন্দাবাদ। আছে হেংনাং লোৱা নাই, আছে হেংনাং লোৱা নাই। আৰু আজি আপোনালোক সকলো আহিলে, বীৰ লাচিত সেনাৰ প্ৰত্যেক সৈনিক, আমাৰ পৰিয়ালৰ প্ৰত্যেক সদস্য আপোনালোকৰ ওচৰত কৃতজ্ঞ। আজি যিহেতু গোটেই জ্যেষ্ঠ শিক্ষিত মানুহখিনি ইয়াত আছিলে, সেইকাৰণে আমি স্কুটি খালো, ইটা ভাটাৰ মালিকৰ পৰা 15 লাখ খালো, এই মাছ আহিব নিদিওঁ বুলি কৈ 20 লাখ খালো। কোনেনো খাইছে মই বুজি পোৱা নাই, কিন্তু আমি নাই খোৱা দেই। আমি অভাৱত থাকো, আমি দৰিদ্ৰ হৈ থাকো, আমি নিমখ তেল ভাতে খাওঁ, কিন্তু গৌৰৱেৰে খাওঁ আৰু গৌৰৱেৰে খাওঁ। সেইটো আৰু সেইকাৰণে মই আজি গোটেই জ্যেষ্ঠ মানুহখিনিৰ আগত কথাখিনি স্পষ্টীকৰণ দিছো। আৰু যদি কেতিয়াবা এনেকুৱা ধৰণৰ দুৰ্নীতিত নিমজ্জিত হওঁ, অসমৰ ৰাইজে জোতাৰে মাৰিলেও তাত মোৰ আপত্তি নাই, বীৰ লাচিত সেনাৰ কোনো সৈনিকৰ আপত্তি নাই। কিন্তু যেতিয়ালৈকে বীৰ লাচিত সেনাৰ সৈনিকৰ তেজ আৰু ঘাম আছে, তেতিয়ালৈকে আমি কেতিয়াও দুৰ্নীতি নকৰো। সেইটো আপোনালোকৰ আগত আমি ক'লো। এদিন মোক এজন মানুহে সুধিছে যে বীৰ লাচিত সেনাৰ সৈনিক কোন? মই তেতিয়া ক'লো, যিগৰাকী মহিলাৰ তেজ আৰু ঘামে মাটিৰ কথা কয়, সেইজন মানুহে বীৰ লাচিত সেনাৰ সৈনিক হয়, সেইগৰাকী মহিলাই বীৰ লাচিত সেনাৰ সৈনিক হয়। আমি ইয়াত ফ্লেগখন পিন্ধি যাব নালাগে নহয়, বীৰ লাচিত সেনাৰ সৈনিক বুলি। আমাৰ তেজ আৰু ঘামে কয় ইহঁতি বীৰ লাচিত সেনাৰ সৈনিক। আৰু আটাইতকৈ আমালৈ কেলে ভয় কৰে গম পায় প্ৰশাসনে? আমাৰ ল'ৰা জেললৈ যাবলৈ ভয় নকৰে। জেল আমাৰ অলংকাৰ, জেল আমাৰ দ্বিতীয় ঘৰ। আমাৰ তেজ আৰু ঘামে কয় ইহঁতি বীৰ লাচিত সেনাৰ সৈনিক। আৰু আটাইতকৈ আমালৈ কেলে ভয় কৰে গম পায় প্ৰশাসনে? আমাৰ ল'ৰা জেললৈ যাবলৈ ভয় নকৰে। জেল আমাৰ অলংকাৰ, জেল আমাৰ দ্বিতীয় ঘৰ। কিমান জেলত থাকিলো, ভাগৰি গৈছে জেলত ভৰুৱাই। কিন্তু সমগ্ৰ অসমত 2016 চনৰ পৰা যদি এতিয়ালৈকে চাই, সমগ্ৰ অসমত এটা সংগঠনে আছে, যিটো সংগঠনৰ আটাইতকৈ বেছি ল'ৰা জেলত সোমাইছে, চুৰ ডকাইতি কৰি নহয়, দেশ জাতি অসম নামৰ মাজনী প্ৰেমত সোমাইছে। সেই সংগঠনটোৰ নাম হৈছে বীৰ লাচিত সেনা অসম। আৰু আমি যুঁজি নলওঁ কাৰো লগত, আমাৰ লগতো যুঁজি ল'লে কথা বেয়া হ'ব। এইখিনি একদম স্পষ্ট কথা। আৰু আজি ইয়াত থকা জ্যেষ্ঠ মানুহখিনিৰ আগত আমি এইটো কাৰণে কথাখিনি ক'লো, কোনোবাই ছচিয়েল মিডিয়াত লিখি দিলে কথাবোৰ সত্য নহয়। কথাবোৰ সত্য হ'ব ৰাজপথত, কথাবোৰ সত্য হ'ব পুলিচৰ মাৰত, কথাবোৰ সত্য হ'ব জেল যোৱাৰ মানুহকেইটাৰ তেজত। আৰু কথাবিলাক স্পষ্ট, বীৰ লাচিত সেনা অটল, অদম্য আৰু অজেয়। আৰু আমাৰ এই ক্ষেত্ৰত আপোচ নাই। পুনৰবাৰ কৈছো, হ'ব পাৰো আমি দুখীয়া, আমি কাৰো গোলাম নহয়। আঠুকাৰী অধিকাৰ খোজা আমাৰ নিয়ম নহয়। ধন্যবাদ। জয় অসম, জয় অসম, জয় অসম। বহুত